তিনিচুকীয়া জিলাৰ নপুখুৰী অঞ্চলত লোক নিৰ্মাণ বিভাগৰ অধীনত SOPD-G 2024-25 বৰ্ষৰ আঁচনিৰ অন্তৰ্গত এক গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাৰ্যসূচীৰ শুভাৰম্ভ হয়। অঞ্চলটোৰ যান-বাহন ব্যৱস্থাক অধিক উন্নত আৰু সুগম কৰাৰ উদ্দেশ্যে নিৰ্মাণ হ'ব লগা উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে। উক্ত উৰণ সেতুখন তিনিচুকীয়া, ডুমডুমা, মাকুম আৰু শদিয়া পথ সংমণ্ডলৰ সংযোগ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিব বুলি আশা কৰা হৈছে। বিধায়ক সঞ্জয় কিষাণে এই প্ৰকল্পৰ জৰিয়তে স্থানীয় জনতাৰ বহুদিনৰ যান-জঁট সমস্যাৰ সমাধান সম্ভৱ বুলি উল্লেখ কৰে। উক্ত সেতুখন কেৱল এটা ইঞ্জিনিয়াৰিং প্ৰজেক্ট নহয়, ই আমাৰ উন্নয়নৰ পথে এক গৌৰৱোজ্জ্বল পদক্ষেপ। SOPD-G আঁচনিৰ অধীনত এনে কাম আগলৈও চলি থাকিব। এই প্ৰকল্পৰ জৰিয়তে নপুখুৰী আৰু আশে-পাশে অঞ্চলৰ ব্যৱসায়, যাতায়াত আৰু ৰাজহুৱা সেৱাত এক গুৰুত্বপূৰ্ণ ইতিবাচক প্ৰভাৱ পৰিব বুলি জনাইছে লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলে। উল্লেখযোগ্য যে SOPD-G 2024-25 বৰ্ষৰ অধীনত বহুতো পথ আৰু সেতু উন্নয়নৰ কাম অসমজুৰি চলি আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তিনিচুকীয়াবাসীৰ পক্ষে অন্তৰখনে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে সদায় তিনিচুকীয়াখনৰ বাবে, হিতৰ বাবে, তিনিচুকীয়াখনৰ উন্নতিৰ বাবে সদায় আমাক উৎসাহিত কৰি আহিছে। ঠিক তেনেকৈ আমি এই আৰবিখনৰ কথা তাহানিতে আমি কৈছিলোঁ আৰু ইতিপূৰ্বে আমি প্ৰায় 4,30,00,000 টকা আমি পাইছোঁ। এই ৰেলৱে অভাৰব্ৰিজখন সৰ্বসুন্দৰভাৱে নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে ই ৰিন'ভেশ্যন হ'ব। গতিকে এই ৰিন'ভেশ্যনৰ ক্ষেত্ৰত নতুনকৈ ৰেলিংবিলাক নিৰ্মাণ কৰা হ'ব খুব সুন্দৰভাৱে, ফুটপাথবিলাক নিৰ্মাণ কৰা হ'ব খুব সুন্দৰভাৱে, লাইটিঙৰ ব্যৱস্থা কৰা হ'ব খুব সুন্দৰভাৱে, দুইফালে দুটা প্ৰচুৰ নতুনকৈ প্ৰায় 600 মিটাৰকৈ নতুনকৈ এইটো নিৰ্মাণ কৰা হ'ব। মুঠতে খুব সৰ্বসুন্দৰ এটা এই ৰেলৱে অভাৰব্ৰিজখন হৈ উঠিব। এই হৈ উঠিলে নিশ্চিতভাৱে তিনিচুকীয়া দুলীয়াজান এই ৰাইজে যেতিয়া অহা যোৱা কৰে, গাড়ী ঘোঁৰা যেতিয়া অহা যোৱা কৰে, এইখন যথেষ্ট সুবিধাজনক হৈ উঠিব। লগতে আপোনালোকে জানে যে তিনিচুকীয়াত আমি কেইবাটাও উন্নয়নমূলক কাম আমি কৰি আছোঁ। ইতিমধ্যে ৰঙাগড়া ৰোডটো আমি অসম গৌৰৱ নামেৰে যিটো আঁচনি, এই আঁচনিত আমি গ্ৰহণ কৰি পেলাই এই কাম আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। য'ত নেকি বহলভাৱে ৰাস্তাটো নিৰ্মাণ কৰা হ'ব, লগতে ড্ৰেইনো আমি নিৰ্মাণ কৰিম, যি নিৰ্মাণৰ জৰিয়তে আচলতে ৰঙাগড়া ৰোডটো সৰ্বসুন্দৰ হৈ উঠিব। তাৰ লগতে আমি পৰ্বতীয়া ৰাস্তাটো ইতিমধ্যে আমাৰ কাম চলি আছে। এই ৰাস্তাটোৰ দুইফালে ড্ৰেইন নিৰ্মাণ কৰাৰ লগতে ৰাস্তাটো সুন্দৰভাৱে আমি নিৰ্মাণ কৰিম। লগতে আমাৰ গোবিন্দপুৰৰ পৰা আমাৰ অভাৰব্ৰিজলৈকে আমি এটি ৰোডটো সুন্দৰভাৱে নিৰ্মাণ কৰিবৰ কাৰণে আমি এটা আঁচনি পাইছোঁ আছাম মালাৰ জৰিয়তে। গতিকে এই ৰাস্তাটো দেখিছে জৰাজীৰ্ণ অৱস্থালৈ গুচি গৈছিল। গতিকে আমি নতুনকৈ এই ৰাস্তাটো নিৰ্মাণ কৰিবৰ কাৰণে সুবিধা পাইছোঁ আৰু এই ৰাস্তাটো খুব সোনকালে আমাৰ টেণ্ডাৰ হ'ব আৰু আমি এই কামবিলাক আমি আৰম্ভ কৰিবৰ কাৰণে সক্ষম হ'ম। তাৰ লগতে তিনিচুকীয়া দুলীয়াজান যিটো পথ আছে, তিনিচুকীয়া দুলীয়াজান পথছোৱা আমি অসম মালাৰ জৰিয়তে নিৰ্মাণ কৰিবৰ কাৰণে এটা সুবিধা আমি পাইছোঁ। ইয়াৰো খুব সোনকালে টেণ্ডাৰ হ'ব আৰু এই ৰাস্তাটো হৈ উঠিলে আচলতে আমাৰ বহুতো ভক্তবৃন্দই টিলিঙা মন্দিৰলৈ যায়। গতিকে এই ৰাস্তাটো বেয়া হৈ থাকিলে আৰু বিভিন্ন আচলতে আমাৰ ভাৰতবৰ্ষৰ পৰা বা অসমৰ পৰা বিভিন্ন জিলাৰ পৰা বিভিন্ন ৰাজ্যৰ পৰা লোক ভক্তভূমি লোক আমাৰ এই টিলিঙা মন্দিৰলৈ আহে। তো গতিকে সেইকাৰণে আমি এই ৰাস্তাটোৰ প্ৰস্তাৱ ৰাখিছিলোঁ আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াক অনুমোদন দিছে। তাৰ লগতে আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেবিনেট বৈঠকত আমাক কেইবাটাও আঁচনি ইয়াতে ঘোষণা কৰি গৈছিলে। এই আঁচনিবিলাকৰ কামো আমি ইতিমধ্যে আৰম্ভ কৰিব গৈছোঁ। যোৱাকালিয়ে মই ট্ৰেন্সপৰ্টৰ লগত মই বহিছিলোঁ কমিশ্যনাৰ ডাঙৰীয়াৰ লগত আৰু তেখেতে জানিব দিছে যে আমি যিটো আইচবিটৰ কাম আমি বাইপাছত আমি নিৰ্মাণ কৰিব বিচাৰিছোঁ, ইয়াৰ কামো ইতিমধ্যে আগবাঢ়িব পৰা এটা পৰিৱেশ আহি পৰিছে। খুব সোনকালে আমি আইচবিটটো নিৰ্মাণ কৰিম। আমাৰ বাইপাছত আমি ইতিমধ্যে মাটি আমি আবণ্টন পাইছোঁ আৰু এই ISBTটো হৈ উঠিলে বিশেষভাৱে যিবিলাক ডিব্ৰুগড়েই হওক বা অৰুণাচলেই হওক, এইটো ছাইডৰ পৰা যিবিলাক বাছ অহা যোৱা কৰিব, এই বাছবিলাক তাতে থাকিব, টাউনত প্ৰৱেশ নকৰে, যাৰ কাৰণে যান জঁটবিলাক আমি নাইকিয়া কৰিবৰ কাৰণে সক্ষম হ'ম। তাৰ লগতে আমাৰ লজিষ্টিক হাব এটাৰ কাৰণে আমি ইতিমধ্যে মাটি আমি আবণ্টন পাইছোঁ।
এই লজিষ্টিক হাবটো হ'লে তাতে আমাৰ ডাঙৰ ডাঙৰ গুদামবিলাক তাতে আমাৰ নিৰ্মাণ কৰা হ'ব আৰু তাৰ লগতে যিমানবিলাক ট্ৰাকৰ লোডিং আনলোডিং পইণ্ট তাতে হ'ব আৰু সেয়েহে এই ট্ৰাকবিলাক যেতিয়া টাউনত নোসোমাব আমাৰ তিনিচুকীয়াখনৰ কাৰণে এটা সুবিধাজনক পৰিৱেশ আহি পৰিব। তাৰ লগতে আপোনালোকে জানে যে আমাৰ ডাকঘৰতো আমি এটা সৰ্বসুন্দৰ কাৰ পাৰ্কিঙৰ কথা আমি কৈছিলোঁ আৰু কাৰ পাৰ্কিঙৰ কাৰণেও আমি 50 কোটি টকা পাইছোঁ। এই কামটো অতি শীঘ্ৰে আৰম্ভ কৰিবৰ কাৰণে মই ইতিমধ্যে বিভাগক মই মানে নিৰ্দেশ দিছোঁ আৰু এই কাৰ পাৰ্কিংটো হৈ উঠিলেও আমাৰ তিনিচুকীয়াৰ কাৰণে যিটো যান জঁট পৰিৱেশ এই পৰিৱেশবিলাক নাইকিয়া হ'ব। এনেধৰণৰ বিভিন্ন আঁচনিৰ জৰিয়তে আচলতে আমি কামবিলাক তিনিচুকীয়াবাসীৰ আশীৰ্বাদেৰে কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কিন্তু লগতে তিনিচুকীয়াবাসীক ক্ষমাও বিচাৰিছোঁ যে মই যেতিয়াৰ পৰাই তিনিচুকীয়াবাসী ৰাইজৰ আশীৰ্বাদেৰে দায়িত্বত আহিছিলোঁ তিনিচুকীয়াবাসীৰ অনুৰোধ ক্ৰমে আমি বাট পথবিলাক আমি নিৰ্মাণ কৰিছিলোঁ আৰু ইতিপূৰ্বে প্ৰায় 90% বাট পথ আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ ইতিমধ্যে প্ৰায় 70% বাট পথ আমি পানী যোগান আঁচনিৰ কাৰণে পানী যোগান আঁচনিয়ে এইটো খান্দি পেলালে আৰু ৰাস্তাবিলাক জৰাজীৰ্ণ অৱস্থাত গুচি গ'ল। যদিও আমি ইতিমধ্যে এই ৰাস্তাবিলাক নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি কাম আৰম্ভ কৰিছোঁ কিছু আকৌ নতুনকৈ আমি টেণ্ডাৰ কৰিবৰ কাৰণে প্ৰায় 100টা ৰাস্তা নতুনকৈ নিৰ্মাণৰ বাবে আমি খুব সোনকালে আকৌ টেণ্ডাৰ কৰিম। গতিকে মই প্ৰতিশ্ৰুতি দিছোঁ তিনিচুকীয়াবাসীক যে ইতিমধ্যে আমি এই ৰাস্তাবিলাক নতুনকৈ নিৰ্মাণ কৰিবৰ কাৰণে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা সহযোগিতা পাইছোঁ, টকা পইচা পাইছোঁ। খুব সোনকালে আমি এই ৰাস্তাবিলাকো আমি নতুনকৈ আমি নিৰ্মাণ কৰিম। গতিকে আশা কৰিছোঁ যাতে আমি খুব সোনকালে এই ৰাস্তাবিলাক সুন্দৰভাৱে নিৰ্মাণ কৰি পেলাই ৰাইজক আমি উৎসৰ্গিত কৰিবৰ কাৰণে সক্ষম হ'ম। গতিকে আজি এই অভাৰব্ৰিজৰ কাৰণে আধাৰশিলা অনুষ্ঠান আছিলে আৰু দেখিছে এই অনুষ্ঠানটোত যথেষ্ট মানুহ আহি পেলাই যে আমাক সাহস আৰু প্ৰেৰণা যোগাইছে।